গুৱাহাটী মহানগৰীত পুনৰ পথ দুৰ্ঘটনা মঠঘৰীয়াৰ সেই ঘটনাৰ উদ্বিগ্নতাৰ মাজতে পুনৰ আন দুটাকৈ ঘটনা নিশা ৰাজ্যিক চিৰিয়াখানাৰ সমীপত দুৰ্ঘটনা য'ত নিয়ন্ত্ৰণহীন দুখন বাইকৰ মুখামুখি সংঘৰ্ষ পালচাৰ এফালে ৰয়েল এনফিল্ড আৰু এই সংঘৰ্ষত আহত হৈছে যুৱক যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিশাৰ দৃশ্য দুৰ্ঘটনাৰ পিছতে পালচাৰ বাইকৰ চালকে কিন্তু পলায়ন কৰিলে এটা সিসিটিভিৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকক আৰু তাৰ পিছতে ততাতৈয়াকৈ এটা যান-বাহন আৰক্ষীৰ লোক উপস্থিত হয় তেওঁলোকে আহতসকলক চিকিৎসালয়লৈ লৈ যায় গুৱাহাটী মহানগৰীত পুনৰ এই পথ দুৰ্ঘটনা নিশা ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখতে এয়া দুৰ্ঘটনা নিয়ন্ত্ৰণহীন দুখন বাইকৰ মুখামুখি সংঘৰ্ষ আৰু পালচাৰ এফালে আৰু আনফালে ৰয়েল এনফিল্ডৰ সংঘৰ্ষত আহত হৈছে যুৱক যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ পিছতে পালচাৰ বাইকৰ চালকে পলায়ন কৰে আমি দেখাত মানে এটা চিচিটিভি ফুটেজ আমি যেতিয়া ফোন কৰিছে তেতিয়া চিচিটিভি ফুটেজত মানে দেখিলোঁ যে পালচাৰখন ৰং চাইডৰ পৰা এনেকৈ টাৰ্ণিং লৈছে বুলেটখন এইটো ফালৰ পৰা আহিছে বুলেটখনত এজন মাইকী মানুহ থকা বুলি কৈছে তেনেকুৱা আৰু বুলেটখন অলপ ডেমেজ হৈছে আৰু এইটোৱে মহিলাগৰাকীয়ে বেছিকৈ দুখ পাইছে এইটো হস্পিটেলতে গম পোৱা যাব কোন হস্পিটেলত পঠাইছে এইটো KGMT লৈ পঠাই দিয়া হৈছে বৰ্তমান সাধ্যতে তাৰ পৰাহে মানে আপডেট লোৱা হ'ব